যিকোনো ফুল এজোপা ভালদৰে গ্ৰ' কৰিবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। 1 নম্বৰ বিষয়টো হৈছে ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেইটো কথা জানি ল'ব লাগে। ফুলজোপা ছামাৰ ছিজনত গ্ৰ' কৰে নে উইণ্টাৰ ছিজনত গ্ৰ' কৰে সেই কথা জানি লৈহে ফুলজোপা বাগিচাত এড কৰিব লাগে। আৰু 2 নম্বৰ বিষয়টো হৈছে ফুলজোপাৰ লাইট লোকেশ্যন, মানে ফুলজোপা কেনেকুৱা জেগাত থ'ব লাগে, মানে ফুলজোপা আউটডোৰ প্লেন নে ইনডোৰ প্লেন সেইটো কথা ভালদৰে জানি ল'ব লাগে। আৰু 3 নম্বৰ বিষয়টো হৈছে ফুলজোপা পটটো মাটি প্ৰস্তুতৰ বিষয়। ফুলজোপা পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে, কাৰণ সকলো ফুলকে একে মাটি প্ৰস্তুত কৰি লগালে নহ'ব। আৰু 4 নম্বৰ বিষয়টো হৈছে পানী দিয়া বিষয়ৰ ওপৰত। সকলো ফুলকে সম পৰিমাণে পানী নালাগে, কিছুমানক খুব কমকৈ পানী লাগে আৰু কিছুমানক খুব বেছিকৈ পানীৰ প্ৰয়োজন হয়। সেয়ে আপোনালোকে এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি যিকোনো ফুল বাগিচাত এড কৰিলে খুব সুন্দৰকৈ গ্ৰ' কৰিব। মনে বিচৰা ধৰণে আপোনালোকে গ্ৰ'থ পাব ইয়াৰ। ধন্যবাদ।